শুনে ক'ৰবাত কথাবোৰ এই এনেকুৱা ধৰণৰ কাৰণে ক'ৰবাত কাৰোবাক মুখাফুল খাবৰ কাৰণে ক'ৰবাত হৈ গৈছে নেকি? চাওক, মই মাত্ৰ ইমানে ক'বলৈ বিচাৰো, গৰিমা বাক আমি আপোনাৰ পৰিয়ালৰ লগত আছো। প্ৰত্যেক ক্ষেত্ৰত আমি আৰু আমাৰ লগত আমাৰ লগত যিসকল আছে আপোনাক সমৰ্থন দিছে। আপুনি যি সিদ্ধান্ত লয় সেই ক্ষেত্ৰত আমাৰ ফালৰ পৰা সম্পূৰ্ণ সহায় সমৰ্থন পাব। আপুনি নাভাবিব যে আপুনি এই মুহূৰ্তত, মই জানো তেওঁৰ ওপৰত কি চলি আছে বা তেওঁ কি বাতাবৰণ মাজত আছে। আমি সেইকাৰণে ৰাজহুৱাভাৱে কৈছোঁ যে গৰিমা বাৰ লগত, বৰঠাকুৰ বাৰ লগত, পালপামি বাৰ লগত আমি আছোঁ। আপুনি ভয় নকৰিব, আপুনি অকলশৰীয়া নাভাবিব, আপোনাৰ লগত আমি আছোঁ। আপুনি